ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ আমি ত্ৰিভুজ পাঠটি পঢ়ি আছিলোঁ। ত্ৰিভুজ পাঠটিৰ আমি ইতিমধ্যে অনুশীলনী 6.3 লৈকে গোটেইখিনি আলোচনা কৰিছোঁ, উপপাদ্য 6.5 লৈকে। সেইখিনি মই ভাবিছোঁ তোমালোকে ক্লিয়াৰ কৰিছা। সেই ক্লিয়াৰ কৰিবৰ কাৰণে দুদিনমান গেপ দিয়া হৈছে। আজি আমি আৰম্ভ কৰিম উপপাদ্য 6.6। এই উপপাদ্য 6.6 কৈছে যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত। এতিয়া আমাক ত্ৰিভুজ দুটা আঁকিব লাগিব। এইবিলাক সদৃশ বুলি আমাক অলৰেডি দিয়া আছে। গতিকে এইটো ত্ৰিভুজ ABC বুলি ধৰিলোঁ আৰু এইফালে ত্ৰিভুজ PQR বুলি ধৰিলোঁ। দুইটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত। গতিকে ত্ৰিভুজ ABCৰ কালি আৰু ত্ৰিভুজ PQRৰ কালি। সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। অনুৰূপ বাহু মানে ABৰ অনুৰূপ বাহু PQ, BCৰ অনুৰূপ বাহু QR আৰু ইয়াৰ অনুৰূপ বাহু এইটো। ইহঁতৰ বৰ্গৰ অনুপাতৰ বৰ্গৰ সমান। তাৰ মানে আমি লিখি যাব লাগিব, ধৰা হল দুটা সদৃশ ত্ৰিভুজৰ কালি, মানে ধৰা হল ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। নামক দিছিল না, দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত, মানে ত্ৰিভুজ দুটা সদৃশ বুলি আমি ধৰি ললো। এতেকে কি দিয়া আছে, কালিৰ অনুপাত মানে এৰিয়া অফ ট্ৰায়াঙ্গল ABC, ত্ৰিভুজ ABCৰ কালি আৰু এৰিয়া অফ ট্ৰায়াঙ্গল PQR, ইহঁতৰ যিটো কালিৰ অনুপাত সমান। ইয়াত কি হ'ব, এতিয়া সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। অনুৰূপ বাহু মানে কি হ'ব, ABৰ অনুৰূপ বাহু কি হ'ব, PQ হ'ব। অনুপাতৰ বৰ্গৰ সমান মানে ইয়াৰ বৰ্গ সমান। আকৌ বাকীখিনি আছে নে বাহু, AB আৰু QR আছিল, AB আৰু PQ আছিল। এতিয়া BC আৰু QR হ'ল, BC আৰু QR ৰ অনুপাতৰ বৰ্গৰ সমান। আৰু এটা থাকিল AC, AC বাই PR হৈ গ'ল, AC বাই PR ৰ অনুপাতৰ বৰ্গৰ সমান। গতিকে আমাৰ এই উপপাদ্যটো হ'ব এইটো। গতিকে তোমালোকে মুখস্থ ৰাখিব লাগিব, কাৰণ আমি জানিব লাগিব যে ত্ৰিভুজ ABC আৰু যদি PQR সদৃশ হয় দেই, যদি সদৃশ হয় তেতিয়াহ'লে ইহঁতৰ অনুৰূপ অনুপাতবোৰ কি হ'ব, ইহঁতৰ বাহুবোৰৰ অনুপাতৰ বৰ্গৰ সমান হৈ যাব। এইটো আমি প্ৰমাণ কৰিব লাগে। এতিয়া আমি অংকন কৰিম। অংকনত আমি আঁকিলো AD পাৰপেণ্ডিকুলাৰ টু BC আৰু P ধৰা বেলেগ কিবা ললো, PS পাৰপেণ্ডিকুলাৰ টু QR অংকন কৰা। AD পাৰপেণ্ডিকুলাৰ টু BC, এই BCৰ ওপৰত আমি AD আঁকিব লাগিব। আৰু PS পাৰপেণ্ডিকুলাৰ টু QR ৰ ওপৰত আমি PS আঁকিব লাগিব। আমাক এইটো অংকন আমি কৰি ললো। এইডাল তাৰমানে দুডাল আমি লম্ব আঁকিছো, দুডাল লম্ব আঁকিছো। লম্ব কি দিব আমাক, এই কালি দিব। চোৱা প্ৰমাণ এতেকে আমাৰ কালিৰ অনুপাতটো ল'ব দিছে। ত্ৰিভুজ ABC এৰিয়া অফ ট্ৰায়াঙ্গল ABC ডিভাইডেড বাই এৰিয়া অফ ট্ৰায়াঙ্গল PQR ইকুৱেল টু কি হ'ব, এতিয়া এৰিয়া অফ ট্ৰায়াঙ্গল ABC ত্ৰিভুজৰ কালিৰ সূত্ৰ আছিল হাফ ইনটু ভূমিপূৰণ উচ্চতা। তোমালোকে জানা কি হ'ব, ত্ৰিভুজৰ কালি সমান হাফ ইনটু ভূমিপূৰণ উচ্চতা। এই সূত্ৰটো তোমালোকে অলৰেডি জানা। গতিকে এতিয়া আমাৰ আছে ওপৰত ত্ৰিভুজ ABC। এই ত্ৰিভুজ ABCৰ কালি কি হ'ব, এতিয়া হাফ আহিল, ভূমি কি হ'ব, ত্ৰিভুজ ABCৰ ভূমি হৈ গ'ল BC ভূমি। গতিকে ইয়াত ভূমি পাতিলো BC পূৰণ উচ্চতা কোনটো হ'ব, উচ্চতা এইটো AD হৈ যাব।
এটা আমি সেইকাৰণে লম্ব আঁকিছিলোঁ লম্ব আঁকিলেহে এইটো উচ্চতা হৈ গ'ল 90 ডিগ্ৰী ইয়াতো 90 ডিগ্ৰী গতিকে তলত কিমান হ'ব এতিয়া হাফ আহিলেই ত্ৰিভুজ পি কিউ আৰ হাফ ইনটু ভূমি মানে কিউ আৰ পূৰণ উন্নতি মানে উচ্চতা মানে পি এছ হৈ গ'ল গতিকে এইটো আমাক অলৰেডি আছিলে এতিয়া হাফ আৰু হাফ কেনচেল গ'ল ওপৰত থাকিল বি চি ইনটু এ ডি ডিভাইডেড বাই কিউ আৰ ইনটু পি এছ এইটো ইকুৱেশ্যন নম্বৰ 1 আমি পাতি ধৰিছোঁ এই বস্তুটো আমাৰ যেহেতু নালাগে গতিকে এইটো মুছি দিলোঁ গতিকে আমি কি পালোঁ এতিয়া লেফ্ট হেণ্ড ছাইডটো আমি অলৰেডি লৈ লৈছোঁ এতিয়া আমি ৰাইট হেণ্ড ছাইডটো প্ৰমাণ লৈ যাব লাগিব ঠিক আছে এই যেহেতু আমাক দিয়া আছে যে ত্ৰিভুজ ইবিসি আৰু ত্ৰিভুজ পিকিউআৰ সদৃশ গতিকে আমি লিখিব পাৰিম যেহেতু ত্রিভুজ এবিসি সদৃশ ত্রিভুজ পিকিউআর এটা তো আমার দিয়া আছে এতেকে এটা আমার দিয়া আছে এবিসি সদৃশ ত্রিভুজ পিকিউআর সদৃশ ত্রিভুজ বলি ওদিকে এতেকে কি হয়ে যাব এটা বাহুর অনুপাত এবি বাই পিকিউ ইকুয়াল টু বিসি বাই কিউআর ইকুয়াল টু এসি বাই আমার হয়ে যাব পিআর AB by PQ equal to BC by QR equal to AC by PR হৈ গ'ল এতিয়া আমি এই বস্তুটো ইয়াত ব্যৱহাৰ কৰিম ক'ত ব্যৱহাৰ কৰিম আমাক কি লাগে AB স্কয়াৰ মানে AB * AB লাগে বা BC স্কয়াৰ মানে BC * BC লাগে আমাৰ লগত কি আছে কেৱল BC এটা আছে তলত কি আছে QR এটা আছে গতিকে আমি স্কয়াৰ বনাবৰ কাৰণে দুটা লাগিব আমাক BC * BC লাগিব BC * BC গতিকে AD by PQ PS আমি উলিয়াব লাগিব এইটো AD আছে না AD by PS আমি ইয়াৰ মানটো উলিয়াব লাগিব ইয়াৰ পৰা পোৱা নাই ইয়াত আমাৰ AD অহা নাই PS অহা নাই গতিকে এইটো এতিয়া মই ওপৰৰ কথাখিনি মহাই দিছো এইখিনি আমাৰ প্ৰয়োজন নাই এতিয়া কি হৈ যাব যেহেতু তাৰ মানে এতেকে আমি ডাইৰেক্ট লিখি দিছো যে এইটো কি হৈছে এৰা লম্ব আছে গতিকে কি হল আমি লিখি দিম যে যেহেতু অ্যাঙ্গেল ADB ইকুয়াল টু অ্যাঙ্গেল PSQ ইকুয়াল টু কিমান 90 ডিগ্ৰী এইটো কি হৈ গল কৰবৰা আহিল ADB মানে এইটো কোণ আৰু PSQ মানে এইটো কোণ এই দুটা কোণৰ মান কিমান 90 ডিগ্ৰী কাৰণ আমি কি আঁকিছিলো লম্ব আঁকিছিলো লম্ব আঁকিলে কি হৈ যাব এইটো কোণ 90 ডিগ্ৰী এডাল ওপৰত এডাল যদি লম্ব আঁকো এডাল কোণ 90 ডিগ্ৰী হৈ গল এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লৈছো তাৰমানে আৰু ডাইৰেক্ট লিখিম আমি সব কথা আমি বৰ্ণনা কৰি নাথাকো আৰু এংগল B ইকুৱেল টু এংগল কি হ'ব Q হ'ব এটো এংগল B ইকুৱেল টু এংগল Q হ'ব কাৰণ এটো কৰপৰা আহিছে যেহেতু ত্ৰিভুজ ABC সদৃশ ত্রিভুজ PQR এটো আমাক যেহেতু দিয়া আছে গতিকে এটো সমান হলে কি হ'ব এংগল A টু P লগত সমান B টু Q লগত সমান B টু Q লগত সমান লিখিছো এতেকে এই দুটা ত্রিভুজ এতেকে আমি লিখি দিব পাৰো যেহেতু এইটো কোণ সমান এইটো কোণ পালো আৰু এইটো কোণ সমান এইটো কোণ পালো গতিকে এইটো ত্রিভুজ আৰু এইটো ত্রিভুজ আমাৰ কাৰণে সদৃশ হৈ যাব এতেকে ত্রিভুজ ABC ত্রিভুজ ABD এইটো ত্রিভুজ মানে ABD ত্রিভুজ সদৃশ ত্রিভুজ এতিয়া PQS হৈ যাব ত্রিভুজ PQS কি শর্ত এইটো কোণ সমান এইটো কোণ সমান তৃতীয় কোণ নিজে সমান হ'ব গতিকে AAA সদৃশতাৰ শর্ত মতে এই আমাৰ সদৃশ হৈ যাব গতিকে কি লিখিব পাৰো এতিয়া AB by PQ equal to BD by QS equal to AD प्रथम और শেষৰটো AD by PS লিখিব পাৰো AD by PS লিখিব পাৰো এটো লিখিলে ইকুৱেশ্যন নম্বৰ 3 হয় এতেকে 2 আৰু 3 ৰ পৰা 2 আৰু 3 ৰ পৰা পাম 2 আৰু 3 ৰ পৰা আমি কি পাম কে 2 কি আছে চাবা 2 আমাৰ কি আছে
AB বাই PQ পাবা AB বাই PQ দুইটাতে আছে AB বাই PQ দুইটাতে আছে গতিকে আমি কি লিখিম ইয়াৰ পৰা এতিয়া ইয়াৰ পৰা কেৱল আমি কি লম AD বাই PS লম তাৰ মানে কি হৈ গল যে যেহেতু আমাৰ 2 নম্বৰটো AB বাই PQ আছে গতিকে এই AB বাই PQ দুইটাতে সমান থকাৰ কাৰণে তাত থকা তিনটা ইয়াত থকা তিনিটা সমান হৈ গল ইয়াত 2 3 নম্বৰ যিবিলাক অনুপাত আছে 2 নম্বৰ যিবিলাক অনুপাত আছে গোটেইকেইটা সমান হৈ গল কাৰণ এটা আমি কি লিখিছো AB বাই PQ দুইটাতে আছে অনুপাত গতিকে ইয়াৰ পৰা আমি লম AD বাই PS কেৱল লম যেটো আমাক প্ৰমাণ কৰিবলৈ লাগে আৰু এটা আমি কি লম AD বাই PS লোৱাৰ পিছত আৰু এটা লম আমি এতিয়া ইকুৱেল টু BC বাই এই তলৰটোৰ পৰা কিমান লম BC বাই QR লম ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা BC বাই QR আনিলো 2 3 ৰ পৰা আমি AD বাই PS আনিলো কাৰণ দুইটাতে AB বাই PQ সমান হৈ আছে এতেকে 1 implies that equation number 1 যেটো আছিল equation number 1 ত আমি পাইছিলো যে area of triangle ABC divided by area of triangle PQR এই দুটা আছিল ইকুৱেল টু আমি কি পাইছিলো তার যে BC by QR into AD by PS পাইছিলো গতিকে আমি কি লিখি দিব পাৰিম এতিয়া BC by QR মানে আমি কি পালো BC by QR মানে AD by PS পালো তার মানে AD by PS এর জায়গাত আমি BC by QR লিখিম এটো BC by QR তো হলে BC by QR হলে পুরো AD by PS মানে আকৌ আমি BC by QR করে লিখিম গতিকে কি হৈ গল এতিয়া BC by QR দুটা হল গতিকে BC by QR হোল স্কয়ার হৈ যাব আমাৰ উত্তৰটো BC by QR হোল স্কয়ার হৈ যাব গতিকে আমাক কি প্ৰমাণ কৰিব দিছিল এতেকে আমি লিখি দিব পাৰো এতেকে একেদৰে প্ৰমাণ কৰিব পাৰি যে ইয়াত লিখিব লাগিব একেদৰে প্ৰমাণ কৰিব পাৰি যে আমি কি লিখি দিম এটা area of triangle ABC by area of triangle PQR equal to আমি ইয়াত কি পালো BC by QR স্কয়ার হে পালো এটো BC এটো QR হোল স্কয়ার আমাক কি লাগে AB by PQ লাগে গতিকে AB by PQ হোল স্কয়ার সমান আকৌ আমাক কি লাগে AC by PR লাগে AC by PR হোল স্কয়ার এইবিলাক আমি একেদৰে প্ৰমাণ কৰিব পাৰো এনেকৈ কৰিলে আমাৰ উপপাদ্যটো প্ৰমাণ হৈ যাব এইটো প্ৰমাণ কৰিবৰ কাৰণে কি লাগিব আমাক BC by QR প্ৰমাণ কৰিছো BC by QR প্ৰমাণ কৰিলে BC ৰ ওপৰত লম্ব আঁকিছো গতিকে AB by এটো প্ৰমাণ কৰিলে AB ৰ ওপৰত লম্ব আঁকিব লাগিব মানে এইডাল লম্ব লাগিব এইডাল আৰু এইডাল আঁকিলে আমি এটো প্ৰমাণ পাম আৰু এইডাল আৰু এইডাল আঁকিলে আমি এইটো প্ৰমাণ পাম গতিকে তিনটাৰ প্ৰমাণত তিনটা লম্ব লাগে গোটেইকিটা আমি বেলেগ বেলেগ কৰি দেখুৱাব নালাগে একেটাতে দেখুৱালে হৈ গল গোটেই কথাখিনি উদাহৰণ 9 প্ৰশ্ন এটা দিয়া আছে ঠিক একে উপপাদ্য 6.6 ৰ লগত ৰিলেটেড চিত্ৰত ত্ৰিভুজ ABC ৰ XY ৰেখাখণ্ডডাল এনেকুৱা ত্ৰিভুজ এটা দিয়া আছে ধৰা এনেকুৱা এইটো ত্ৰিভুজ ABC গতিকে এইটো ধৰা A এইটো B এইটো C ABC ৰ XY ৰেখাখণ্ডডাল AC ৰ সমান্তৰাল AC ৰ সমান্তৰাল তাৰ মানে XY ৰেখাখণ্ড এটা এনেকুৱা আছে ইয়াত X ইয়াত Y হয় আৰু ই ত্ৰিভুজটোক সমানকালীৰ দুটা ত্ৰিভুজত ভাগ কৰিছে যে ই কি কৰিলে বোলে ত্ৰিভুজটোক সমানকালীৰ দুটা অংশত ভাগ কৰিছে দুটা ত্ৰিভুজ হোৱা নাই দুটা অংশ এই অংশবিলাক কোনবিলাক দুটা অংশত ভাগ কৰিছে এটা অংশ এইটো যে যেহেতু আমাৰ এইফালে স্কয়াৰ আছে আৰু এইফালে স্কয়াৰ নাই গতিকে স্কয়াৰটো উঠাবৰ কাৰণে আমি দুইফালে কি কৰিব লাগিব বৰ্গমূল ল'ব লাগিব 2/1 ইকুৱেল টু এইফালে কি কৰিলো AB by XB হৈ গল এই আমি কি কৰিলো এই স্কয়াৰটো দুইফালে বৰ্গমূল ল'লো গতিকে √2 মানে √2 হ'ব √1 মানে 1 হৈ গল তে √AB স্কয়াৰ √1 কেনসেল গল ইয়াত থাকিল AB by XB আমি ইয়াক উল্টা কৰি দিলো উল্টা কৰিলে কি হ'ল এই 1 উপৰলৈ গল √2 তললৈ আহিল ইকুৱেল টু XB উপৰলৈ গল আমাৰ AB তললৈ আহিল এতিয়া আমাক মান কাৰ লাগে আমাক মান লাগে এতিয়া AB by XB লাগে গতিকে আমি দুইফালে a1 এৰে মাইনাস কৰিম 1 মাইনাস a2 সমান 1 মাইনাস XB by AB হ'ব আমি কি কৰিলো দুইফালৰ পৰা
দুইফালে 1ৰ পৰা এই সংখ্যাকেইটা বিয়োগ কৰিলো দুইফালে কি কৰিলো 1ৰ পৰা এইটো বিয়োগ সমান 1ৰ পৰা এইটো বিয়োগ কৰিলে কি হ'ব চোৱা সোঁফালে কি হৈ গ'ল এইফালে ab হ'ব এই ওপৰলৈ কি আহি যাব ab - xb আহি যাব ab - xb মানে কিমান চোৱা ab মাইনাস এইটো ab মাইনাস xb ab মানে গোটেইটো মাইনাস xb মানে এইকণ থাকিল কিমান এইকণ বিয়োগ কৰিলো থাকিল কিমান ax থাকিল গতিকে ওপৰত থাকিল ax তলত থাকিল ab আমাৰ যেটো উলিয়াবলৈ দিয়া আছিল ওলাই যাব সেইকাৰণে আমি 1ৰ পৰা বিয়োগ কৰিছো ইয়াতো একেই হ'ল √2 √2 * 1 মানে √2 - 1 হৈ গ'ল গতিকে আমাক যেটো প্ৰশ্নত উলিয়াবলৈ দিছিল যে ax/ab ৰ অনুপাত গতিকে ax/ab ৰ অনুপাত কিমান হ'ল √2 - 1/√2 ইয়াক আমি একো সালসলনি নতুনকৈ কৰিব নোৱাৰো এনেকৈ এৰি দিলে হৈ যাব বা যদি তোমালোকে ইচ্ছা কৰা এটা কাম কৰিব পাৰি আসলতে কৰিব লাগে যে আমি পালো এতিয়া ax/ab = √2 - 1/√2 তলত আমি কেতিয়াও √2 নথওঁ এই হৰ পৰিমেয়কৰণ বুলি কয় তলৰ √2 উঠাবৰ কাৰণে √2 ৰে আকৌ পূৰণ কৰি দিলো গতিকে ওপৰটো আমি কি কৰিব লাগিব একেই √2 ৰে পূৰণ কৰিব লাগিব এতিয়া তলত কি হৈ গ'ল √2 * √2 মানে দুটা √2 পূৰণ হলে 2 হৈ যায় গতিকে দুটা √3 পূৰণ হলে 3 হৈ যাব ওপৰত হৈ গ'ল কি এতিয়া √2 * √2 মানে 2 মাইনাস 1 * √2 মানে √2 তোমালোকে এই গণক উত্তৰ দিব পাৰা এই গণ উলিয়াই দিলে বেছিকৈ ভাল হয় গতিকে উপপাদ্য 6.6 এটো আছিল তোমালোকে উপপাদ্য 6.6 ৰ প্ৰমাণটোত বেছিকৈ গুৰুত্ব দিবা আৰু এটো এটা গুৰুত্বপূৰ্ণ